নমস্কাৰ মই নবজ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিবিৰ 5550টা পদৰ ভেৰিফিকেশনৰ সন্দৰ্ভত তে ভেৰিফিকেশনত বহুতৰে নাম অহা নাই তেওঁলোকে ভাবিছে যে মোৰ নাম নাহিব নেকি বা মোৰ ডকুমেন্ট গণ্ডগোল হোৱাৰ কাৰণে মোক নাই মতা নেকি ডকুমেন্ট গণ্ডগোল থকা সকলকে মাতিছে নেকি বা মেৰিট লিষ্টখন কেনেকৈ বনাব বহুখিনি কথা তেওঁলোকৰ মনত প্ৰশ্ন আহি আছে যে মোৰ নাম মেৰিট লিষ্টত নাহিব নেকি যেটো মই ভেৰিফিকেশন যোৱা নাই বহুখিনি প্ৰশ্ন আপোনালোকৰ আছে গোটেইখিনি কথা মই বুজাবলৈ চেষ্টা কৰিম এই ভিডিওটো যোগেদি বহুতৰে ক্লিয়াৰ হোৱা নাই বহুতে মোক ফোন কৰি আছে আৰু মই ভিডিও দিব পৰা নাই কাৰণ মোৰ মাইকটো ভাল নহয় বাহিৰ সাউণ্ডটো আহি থাকিব পাৰে গতিকে মাইকটো বেয়া হোৱাৰ কাৰণে ভিডিও বনোৱা নাই আনি আছো এটা মাইক গতিকে ভিডিও মই ভালকে বনাই যাম আপোনালোকে খালি ভিডিওটো চাই থাকিব আপোনালোকে বহুত আহিব পাৰে ভিডিও কিয় বনোৱা নাই কি কথা বহুত প্ৰশ্ন কিছুমান আহি থাকেতো আপোনালোকৰ তে হেবিলা কথা মই জনাইছো আপোনালোকক এটা কথা হল যে এলপিবিৰ 5550টা পদৰ ফাৰ্স্ট ফেজৰ যিখন ভেৰিফিকেশন লিষ্ট তাত 4000 জন ক্যান্ডিডেট আছে এই 4000 জন ক্যান্ডিডেটৰ এতিয়া যি সকলৰ নম্বৰ মানে আছে কেৱল নম্বৰ নথকা সকলক নাই মতা মানে এটা কাট অফ ধৰি পেলাই মাতে যে ইমান কাট অফ হলে নামিব পাৰে হি কাট অফটো ধৰি পেলাই মাতে তাতে কাৰোবাৰ ডকুমেন্ট গণ্ডগোল থাকিব পাৰে কাৰোবাৰ নাথাকিবও পাৰে প্ৰত্যেকৰে চেক কৰিব যাৰ ডকুমেন্ট গণ্ডগোল নাই তেওঁক ৰাখিব যদি কাট অফে কভাৰ কৰে যাৰ ডকুমেন্ট গণ্ডগোল আছে তেওঁৰ নাম কৰ্তন যাব যে ভেৰিফিকেশন কৰিলে যে তেওঁ ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম উঠিব বা ফাইনেল লিষ্টত তেওঁৰ নাম উঠিব এনেকুৱা নহয় যদি আপোনাৰ ডকুমেন্ট গণ্ডগোল আছে তেতিয়া হলে আপোনাৰ নাম কৰ্তন যাব আৰু যদি কাৰোবাৰ ডকুমেন্ট গণ্ডগোল নাই তেওঁ ভেৰিফিকেশনত তেওঁ নাই মতা তেওঁ কাট অফৰ বাহিৰত আছিল কিছুমানে কৈছে যে কাট অফৰ মানে ভেৰিফিকেশন লিষ্টত নথকাৰ পিছতো কিছুমানৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈছে হেতু হয় উঠিব পাৰে যদিহে কাট অফ কমি যায় তেতিয়া মানে কি কৰিব যি সকল পিছত আছে তেওঁলোকৰ নম্বৰ কম আছে কি তেওঁলোকক মাতিব লাগিব গতি সেই সকলক ফোন কৰি মাতে তেওঁলোকৰ ভেৰিফিকেশন মানে কৰিব বিচাৰে হয়তো কাৰোবাক কি কৰিব ফোন কৰি পেলাই মাতি তেওঁ ডকুমেন্ট ভেৰিফিকেশন কৰিব বা নকৰাকৈ তেওঁ ডকুমেন্টখিনি হোৱাটছআপত বিচাৰিব মানে তেওঁ ইমেইল যোগে হয়তো পঠাবলৈ ক'ব গতিকে তেওঁ ডকুমেন্টখিনি পঠাই দিয়া আকৌ পুনৰবাৰ তেওঁ ভেৰিফিকেশন কৰা যায় আৰু কৰি মেলি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰে এটো ফোন যায় তেওঁলোকলে কাৰোবাৰ হয়তো ফোন নাযাবও পাৰে তেওঁৰ নামটো হয়তো উঠিব তেওঁ ডকুমেন্ট চালে যে কোনো গণ্ডগোল নাই আৰু মানে এনেকুৱা নহয় যে যিখিনি ডকুমেন্ট সাবমিট কৰিলে বেলেগখিনি ডকুমেন্ট লৈ আহিলে এনেকুৱা নহয় মানে যিখিনি ডকুমেন্ট তেওঁলোকে সাবমিট কৰে এপ্লাই কৰোতে সেইখিনি ডকুমেন্টে তেওঁলোকে ভেৰিফিকেশন লৈ যায় গতিকে যদি পাৰ্টিজনৰ কোনো গণ্ডগোল নাথাকে তেওঁ নমতাকে তেওঁ মানে মেৰিট লিষ্ট নাম অন্তৰ্ভুক্ত কৰাই দিয়ে এটা কথা হল যে কিছুমানৰ ধক এতিয়া এনেকুৱা হয় যে ভেৰিফিকেশন থকা বিলাকৰ গণ্ডগোল হয় তেওঁ ডকুমেন্ট কিছুমানে কৈ আছে এনেকুৱা যে ডকুমেন্ট তেওঁ গণ্ডগোল আছে কা তেওঁলোক মাতিছে যি সকল ডকুমেন্ট গণ্ডগোল নাই তেওঁলোকক নাই মতা তেওঁলোকৰ নাম ভেৰিফিকেশন নামাতিলে তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব হেতু নহয় আসলে ভেৰিফিকেশনত যি সকলক মতা যায় তাৰে প্ৰায় 70% মানুহ সিলেক্টে হয় 30% মানুহ হয়তো ৰিজেক্ট হ'ব পাৰে 70% সিলেক্ট কাৰণ বেছিকে মানুহ মাতে সেই বেছিকে মানুহ মতা মানে এতিয়া 4000 মাতিলে আৰু সেকেন্ড ফেজৰ যেটো ভেৰিফিকেশন লিষ্ট ওলাব তাতো 4000 মান হয়তো থাকিব পাৰে বা কমও থাকিব পাৰে হয়তো বেছিও হ'ব পাৰে যেহেতু পোষ্ট আছে 5550টা পদ এটা পোষ্টৰ কিন্তু দুজনকে মাতিব পাৰে দুজনকে মাতিলে হয়তো বেছিকৈ মাতিব গতিকে আপোনাৰ নাম হয়তো আহি যাব পাৰে সেকেন্ড যিখন মানে ভেৰিফিকেশন লিষ্ট পাবলিশ কৰিব খুব সোনকালে প্ৰকাশ কৰিব যেটো আপোনালোক এই দিনৰ ভিতৰত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে মানে ন্যায়ালয়ৰ যদি বাধা নাই তেতিয়া হলে প্ৰকাশ কৰিব যদি ন্যায়ালয়ৰ বাধা আছে এনেকুৱা এটা নিউজ এটা ওলাইছে আমি কাকতত পাইছো এটো কিমান সঁচা মিছা আমি নাজানো যদি ন্যায়ালয়ৰ বাধা আহিছে তেতিয়া হলে প্ৰকাশ নকৰিব পাৰে যদি ন্যায়ালয়ৰ বাধা নাই তেতিয়া হলে মানে আপোনালোকৰ যেটো আপোনাৰ 29 মাৰ্চলৈ যেটো সময়সীমা দিছিলে 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ ভেৰিফিকেশন হ'ব আৰু 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আপোনাৰ সেকেন্ড ফেজৰ ভেৰিফিকেশন হ'ব যেতে 1 এপ্ৰিলৰ পৰা হ'ব গতিকে তাৰ আগতে প্ৰকাশ কৰিব লাগিব হয়তো আজিকালিৰ ভিতৰত আপোনালোকৰ মানে লিষ্ট ওলাই যাব গতিকে ওয়েবসাইটটো চেক কৰি থাকিব হয়তো আপোনালোকৰ 29 মাৰ্চত হয়তো ওলাই যাব পাৰে বা 30 মাৰ্চত হয়তো লিষ্ট ওলাই যাব পাৰে আপোনালোক 1 এপ্ৰিলত গৈ পেলাই আপোনালোকে ভেৰিফিকেশন কৰিব যাব লাগিব গতিকে আপোনালোকে পৰাপক্ষত হাজু হৈ থাকক ডকুমেন্টখিনি হাজু কৰি ৰাখক যোৱা মেলা খৰচ বহুতখিনি কথা আছে গতিকে টিকেট এতিয়া কৰি থব নালাগে এই দিনত টিকেট কৰি থব বলে এনেকুৱা নহয় লিষ্টটো প্ৰকাশ নকৰালৈকে আপুনি টিকেট নকৰিব যদি প্ৰকাশ নকৰে তেতিয়া কি হ'ব আপোনাৰ পইচাটো এনেই যাব যিবিলে ট্ৰেইনৰ টিকেট কৰে তেওঁলোকে পইচাটো মানে গোটেই পইচাটো ঘূৰাই নাপায় গতিকে হে আপোনাৰ টিকেট নকৰিব বৰ্তমান সময়ত টিকেট কৰিব যেতিয়া আপোনালোকৰ নামটো থাকিব নাম নথকালৈকে আপুনি টিকেট কৰি পেলাই আপোনাৰ আগতে কি মানে মোৰ নাম আহিবই টিকেট কৰি থৈ এতিয়া এনেকুৱা নহয়
সময় বিশেষ নাপাব কিন্তু যেটো তাৰিখত আপোনালোক মাতিছে সেই তাৰিখতে আপুনি উপস্থিত হ'ব লাগিব এটা দিনো আপুনি বহাই না পিছত বলে মই ভেৰিফিকেশন কৰিম এনেকুৱা নহয় মই বলে পিছত যাম আপোনাৰ ভেৰিফিকেশন লিষ্টত নাম থকা মানে আপুনি যাবই লাগিব যদি না যায় আপোনাৰ মানে মেৰিট লিষ্টৰ পৰা আপুনি বাহিৰ হোৱা ঠিক আছে বা আপুনি মানে নাপায় আৰু চাকৰিটো এনেকুৱা ধৰণৰ কথা মানে পিছত মই ৰিকুৱেষ্ট কৰি পেলাই যে এনেকুৱা এটা মই কিবা এটা কৰি দিয়ক মোক এনেকুৱাখিনি কথা তাৰ উল্লেখ আছে ভেৰিফিকেশন লিষ্টত এই লাষ্টৰ ফালে উল্লেখ আছে আপোনালোকে হয়তো পাইছে মই আগৰ ভিডিঅ'ত জনাইছো এটা কথা হল যে আপোনালোকৰ ধৰক এটা কাৰোবাৰ নম্বৰ ইকুৱেল নম্বৰ আছে আমকক মাতিছে মোক নাই মতা কিয় তেওঁলোকক যে তিনিখন জিলা নিৰ্বাচন কৰিবলৈ দিয়া হৈছিল তিনিখন জিলাত কোনোবা এখন জিলাত ধৰক কাটক কমকে গ'ল আপোনাৰ নম্বৰ ইকুৱেল আছে মানুহজনৰ লগত যিজন আপোনাৰ বন্ধুজনৰ লগত ইকুৱেল নম্বৰ হয় তেখেতে এপ্লাই কৰিলে ধুবুৰীত আপুনি এপ্লাই কৰিলে লখিমপুৰত কাটক বেছি গুচি গ'ল ধুবুৰীত কমকে গ'ল কথাটা কৈছো মই এটা এক্সাম্পল দিছো কমকে গ'ল তেতিয়া হলে ধুবুৰীত যিজনে এপ্লাই কৰিলে তেওঁহে নামটো আহিব ভেৰিফিকেশন লিষ্টত তে লখিমপুৰত এপ্লাই কৰাৰ নাম আহিব নেকি নাহিবও পাৰে ধৰক ক'ৰবাত নগাঁৱত যদি কাটক বেছিকে গ'ল আপোনাৰ তিনিচুকীয়াত কাটক কম গুচি গ'ল তেতিয়া তিনিচুকীয়াত যিজনে এপ্লাই কৰিলে তেওঁৰ নামটো আহিব নে নগাঁৱত এপ্লাই কৰা মানুহজনৰ নাম আহিব নম্বৰ কিন্তু ইকুৱেল আছে ডকুমেণ্ট একো গণ্ডগোল নাই গতিকে সেই আপুনি চিন্তা কৰি চাব যে জিলা তিনিখন কিয় নিৰ্বাচন কৰিব দিছে আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে তিনিখন জিলা নিৰ্বাচন কৰিব দিয়া অৰ্থটো এইটোৱে যে কাৰোবাৰ কপাল চাকৰি আছে তেওঁৰ জিলা তিনিখন নিৰ্বাচন কৰক নিৰ্বাচন কৰি তেওঁ চাকৰিটো লওক কাৰোবাৰ কপাল চাকৰি নাই তেওঁৰ নম্বৰ বহুত তেওঁ ধৰক কম পোষ্টত এপ্লাই কৰিলে তিনিটা পোষ্ট আছে তাত এপ্লাই কৰি তেওঁ নম্বৰ ধৰক এতিয়া মানে 67% তেওঁ টোটেল এলপিত এপ্লাই কৰিছে কাৰোবাৰ ধৰক এতিয়া 67 নাই ধৰক 60 হে আছে 7% কম আছে কিন্তু পোষ্ট আছিলে তিনটা মাত্ৰ তাত সেই যিজন নম্বৰ বেছি থকা প্ৰাৰ্থীজনে এপ্লাই কৰি দিলে নম্বৰ কম থকা জন ধৰক বেছি পোষ্ট থকাত এপ্লাই কৰি দিলে তেওঁৰ নামটো হয়তো আহি যাবও পাৰে এই যে কম পোষ্টত যে তেওঁৰ নামটো দিলে তেওঁৰ নম্বৰ বেছি থকা পিছে তেওঁ মানে মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ল মানে ভেৰিফিকেশন লিষ্টৰ পৰা বঞ্চিত হ'ল লগতে তেওঁ মেৰিট লিষ্টৰ পৰা নাম বঞ্চিত হোৱা লিখা নহয় জানো কাৰণ ভেৰিফিকেশন নামতে আমাৰ তেওঁৰ নাম উঠিব নুঠিবটো 100% কাণ্ডিডেট ক'ব নোৱাৰে মানে পিছত মাতিবও পাৰে যদি আপোনাৰ কপালত চাকৰি আছে তেতিয়াহ'লে আপোনালোক হয়তো মাতিবও পাৰে কাৰণ পিছত এটা মানে তেওঁলোকে জানিব যে চাব যে কাটক অলপ কম যোৱাৰ সম্ভাৱনা আছে নেকি মানে এই মানুহখিনি যিখিনি গণ্ডগোল পালেহে আপোনাক মাতিব তাৰে বহুখিনি কেঞ্চেল হ'ব লাগিব তেতিয়াহে আপোনাক মাতিব আৰু যেহেতু 10,000 মান যদি প্ৰাৰ্থী মাতে ভেৰিফিকেশনত তেতিয়াহ'লে আৰু কেইজনক পিছত মাতিব গতিকে লিষ্টটোৱে মেইন লিষ্টত নাম নাই মানে আপোনাৰ আশাটো খুব কম থাকিব 100% আপুনি আশা কৰিব নোৱাৰে মাত্ৰ 20% আশা কৰিব পাৰে আৰু লিষ্টত নাম থকা মানে আপুনি 80% আশা কৰি থাকিব পাৰে যদিহে আপোনাৰ নম্বৰটো বেছি আছে নম্বৰ কম আছে আপোনাক ভেৰিফিকেশন মাতিছে আপুনি ৰিজেক্ট হ'ব ডকুমেণ্ট গণ্ডগোল নাই নম্বৰটো আপোনাৰ কম আছে কিন্তু আপোনাক ভেৰিফিকেশন মাতিলে ডকুমেণ্ট চেক কৰিলে কিন্তু কাটঅফে কভাৰ নকৰিলে লাষ্টত যিখন প্ৰভিজনেল ফাৰ্ষ্ট প্ৰভিজনেল মেলিজ পাছ কৰিব তাত কাটঅফে কভাৰ নকৰিলে আপোনাৰ তেতিয়াহ'লে আপুনি নাপায় চাকৰি ভেৰিফিকেশনৰ পইচাখিনি আপোনাৰ এনেই গ'ল ধৰক যোৱা মেলা খৰচ পাতি এইবিলাক এনেই গুচি যাব এতিয়া আগতে এনেকুৱা আছিলে মানে কি হৈছিলে প্ৰথমতে ভেৰিফিকেশন নহয় ফাৰ্ষ্ট প্ৰভিজনেল প্ৰকাশ কৰে তাৰ পিছত ভেৰিফিকেশন তেতিয়া এই যিসকল নাম অহা সম্ভাৱনা তেওঁলোকক মানে তেওঁলোকে যাব নালাগে আৰু ধৰক মেৰিট লিষ্টত নাম অহা সম্ভাৱনা তেওঁলোক যাব নালাগে কিন্তু কথা হ'ল যে কাটঅফ বহুত কমি গুচি যায় বহুতো কেঞ্চেল হৈ যায় আকৌ মানুহ মাতিব লাগে সোমোৱাই থাকে তেনেকে গতিকে এইটো এটা দীঘলীয়া প্ৰচেছ কেইবাখনো প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াবলগীয়া হয় এতিয়া সৰহকে মানুহ মাতি যিকেইজনৰ গণ্ডগোল নাই তেওঁ কাটঅফে কভাৰ কৰিছে তেওঁলোকক ৰাখি দিলে বাকীখিনি গুচি গ'ল আৰু এতিয়া ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম থকাৰ পিছত তেওঁ যেতিয়া নামটো কাটি যাব মানে ডকুমেণ্ট গণ্ডগোল আছে বুলি এই যে আগৰ যিটো প্ৰচেছ তেওঁ মনটো বেছি বেয়া লাগে এতিয়া আপোনালোকৰ ভেৰিফিকেশন কৰিলে মনটো বেয়া নালাগিব পাৰে আপোনাৰ কাটঅফে কভাৰ নকৰিলে আপুনি ধৰক এটা পৰীক্ষা দিব যেতিয়া গ'ল আপুনি পৰীক্ষা দিবলৈ গ'ল আপুনি ফেইলো কৰিব পাছো কৰিব পাৰে তেনেকুৱা লিখা কথা এইটো এতিয়া মানে কি আপোনালোকে এটা পৰীক্ষাটো দিবলৈ গৈছে ধৰক ভেৰিফিকেশন কৰা মানে আপোনাৰ 100% চাকৰি নহয় গ্যাৰান্টি দি ক'ব নোৱাৰে এইটো মই কৈছোৱে আপোনালোকক বহুখিনি কেন্দ্ৰ মাতিব যিখিনি কাটঅফে কভাৰ কৰে সেইখিনিকে ৰাখিব ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আৰু এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত মানে কি হ'ব এনেকুৱা হ'বগে যিখন প্ৰকাশ কৰিব তাতে এলপি আৰু ইউপিত দুইটাতে পোৱা মানুহ বহুখিনি থাকিব তাৰ পিছত কি কৰিব যদি তেওঁ এলপিত কৰিব নে ইউপিত কৰিব তেওঁক বাছনি কৰিব দিব যদি তেওঁ ইউপিত কৰে তেতিয়াহ'লে ইউপিটি সিলেকশন কৰি দিব লাগিব এলপিত তেওঁ নামটো কাটি দিব তাত
নিজে এইটো তেওঁ মানে সেইটো উইথড্ৰ কৰি ল'ব পাৰে যদি তেখেতে উইথড্ৰ নকৰে তেতিয়াহ'লে DW ফালৰ পৰা ডাইৰেক্ট তেওঁক এটাতে ৰাখি দিয়ে মানে LP টো ৰাখি দিব পাৰে হয়তো UP টো ৰাখি দিব পাৰে গতিকে উইথড্ৰ কৰাটো মেইন যদি উইথড্ৰ আপুনি নকৰে তেতিয়াহ'লে আপুনি ফচি যাব আপুনি ধৰক এতিয়া UP কৰিম বুলি ভাবিছিলে উইথড্ৰ নকৰিলে ভাবিলে যে মই উইথড্ৰ নকৰো কাৰণ কাৰোবাৰ এজন বঞ্চিত কৰিম বুলি ভাবিলা আপোনাৰ প্লেনিংটো হেতু মানে যে মই কাৰোবাৰ এজন বঞ্চিত কৰি দিম DW কি কৰিলে তেওঁক নামটো মানে UP পৰা কাটি দিলে LP ৰাখি দিলে কাৰণ তেওঁলোকৰটো টেনচন নাই তেওঁলোক এটা চাকৰি কৰি আছে তেওঁলোক কোনোবাই ওপৰত পাইছে তলত পাইছে এইবিলাক কথা নাই নহয় তেওঁলোকে নিজে সিলেকশন কৰিব UP তে ৰাখি দিয়ে কিন্তু যদি কিবা কাৰণত যদি LP ৰাখি দিয়ে তেতিয়াহ'লে সমস্যা হৈ যাব ঠিক আছে UP ৰাখি দিয়ে মেইনলি UP ৰাখে যদি LP ৰাখি দিয়ে তেতিয়াহ'লে আকৌ UP পৰা বঞ্চিত হ'ব গতিকে সেই কাৰণে আপোনালোকে উইথড্ৰটো যেটা কৰিব দিয়ে কৰিব আপোনালোকে আমি ভিডিও লৈ আহিম বহুতে ভিডিও নাচায় মানে কি অদৰকাৰী কথা কৈ থাকিবলৈ ভাবে অদৰকাৰী কথাবিলাক আপোনালোক কোনবিলাক ব্লগ চাই থাকে কিছুমানে চিটি ভিডিও চাই থাকে কিন্তু এই দৰকাৰী কথাবোৰ নুশুনে তেওঁলোকৰ সময় নাই তেওঁলোকৰ ইম্পৰ্টেন্ট এই যিখিনি টিচাৰ মানে এতিয়া শিক্ষক কৰিবলৈ গৈ আছে তেওঁলোকৰ সময় নাথাকে আৰু তেওঁলোক এনেকুৱা এটা বিজি দেখায় মানে যেন তেওঁলোকে প্ৰফেচাৰ মানে তেওঁলোকৰ মানে সময় নাই শুনিবলৈ সময় নাই ভিডিওটো শুনিবলৈ সময় নাই তেওঁলোকে মানে কমেন্টটো ডাইৰেক্ট লিখি দিয়ে মানে ভিডিওটো ভালকে নাচায় কমেন্টত লিখিলে মই আমুক কিন্তু ভিডিওটো অকমান চাই কাটি কাটি চাই দিলে তেওঁৰ লছ তাতে হৈ যায় বহুখিনি কথা নজনাকে তেওঁ থাকি যায় এটা বহুখিনি মানুহ টেলেন্ট হ'ল আৰু তেওঁলোকে চাকৰিও পালে মই বহুখিনি আইডিয়া দিছিলো আপোনাৰ জিলা নিৰ্বাচনৰ ক্ষেত্ৰত বহুত আইডিয়া দিলো বহুতে চাকৰি পালে এতিয়া এই বছৰো মই বহুতক এটা চাই দিছো তেওঁলোকে মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব তাৰ পিছত মই ঘোষণা কৰি দিম তাৰপা ক'ব কি আপুনি মোক আগতেই নকলে কেলে এতিয়া মই কেইবাটাও ষ্টেটাছ দি দিছো আপোনাক মই আগতেই পোৱালে বহুত ভাল আছিল মানে কি এতিয়া যেটো ভেৰিফিকেশন হৈ গ'ল নাম নাহিলে মোৰ বেয়া লাগি আছে সেই কথাবিলাক পিছত কয়কে কিন্তু তেওঁ আগতে ভিডিওটো চালে তেওঁ মানে কি কথাটো এনেকুৱা ধৰণৰ মানে তেওঁ কি নোৱাৰো যদু মধু বুলি ভাবি থাকে ন বহুতে তেনেকে ভাবিলা গতিকে সেই বস্তুটোৰ কাৰণে কি হয় কিছুমানে পাবলগীয়া চাকৰিটো হেৰুৱায় আৰু আপোনাৰ মানে কি অকমান সময়ৰ কাৰণে যেটো নেকি আপোনাৰ অলপ MB খৰচ হ'ব সেই MB টোৰ কাৰণে মানে আপুনি চিন্তা কৰিলে কৰাৰ কাৰণে কি হ'ল কি এটা চাকৰি হেৰুৱালে কেইটকামান পইচাৰ কাৰণে আপোনাৰ চাকৰি হেৰুৱালে ধৰক আপুনি মানে মই ক'লো যে এটা তাৰ এটা চেনেল জয়েন কৰিবৰ কাৰণে 89 रुपीस আপুনি চেনেলত দিব লাগে হেইটো লৈ পেলাই কিন্তু হেতু পইচা আপুনি খৰচ নকৰে কিন্তু আপোনাৰ মানে এনেকুৱা মানে হে 89 रुपीस তো মই কিয় লৈছো মই কৈছো যে বহুখিনি সময় দিব লাগে আপুনি কোট এপ্লাই কৰিলে চাকৰিটো পোৱা যাব কাৰণ কাৰোবাৰ কাৰণে কাৰোবাৰ ইনি সময় নাহে মানে এটা মোৰ প্ৰত্যেকটো কাম মই সিজিল মতে কৰি যাও সাকসেস হৈছো নহৈছো পিছৰ কথা কিন্তু মোৰ কাম কৰ্তব্য এটাই মোৰ কামখিনি কৰি যাও ভাল কাম কৰি যোৱা এটা তাৰ মাজতে এটা বহুতে ধক এতিয়া মানে খুনাখুনি কৰিব পাৰে হেবলি মই প্ৰত্যেককে চাই দিম নেকি জিলা নিৰ্বাচন প্ৰত্যেককে কৰি দিম নেকি কিছুমানে তো মোক কৈছে মানে এটো বস্তুটো হয়তো কোটা বেয়াও পাব পাৰে যে আপুনি কিয় ফিস লব লাগে এনেকা মন থাকেটো মানে আজি ৰাইখত ফি বুলি বস্তু একো নাই আপুনি মন্দিৰলৈ গৈছে পইচা তাত দিব লগা হৈছে মানে মন্দিৰটো পইচা দিব লগা হৈছে কিয় দিব লগা হৈছে তাতো দিব নালাগে ভগৱানৰ ওচৰত আপুনি সেৱা লবলৈ গৈছে পইচা দিব নালাগে ন কিয় দিব লগা হৈছে ভগৱানেও পইচা লয় আপোনালোকে এটো ভগৱানে পইচা লয় মানে কি তেনে ধৰণৰ পইচা নলয় এই যিসকল ভক্তি আছে তেওঁলোকেটো আশীৰ্বাদ দিয়ে তেওঁলোকে আমাৰ কাৰণে ভগৱান সেই আশীৰ্বাদটা আমাৰ কিবা এটা হৈ যায় গতিকে মই এটো যে কিবা এটা কৈছে এনেকুৱা নহয় যে বহুতে ভাবি ল'ব পাৰে কিবা কিবি এইবিলাক কথা এনেকা ভাবি লয়তো বহুতৰ মনত মানে বিভিন্ন প্ৰশ্ন আহে কিছুমানে মানে কি লাখ টকা খৰচ কৰি চাকৰি নাপায় এনেকুৱাও আছে মানুহ লাখ টকা মানে দিম মই আপোনাক কিন্তু আপুনি চাকৰিটো মোক পোৱাই দিও সেই বুলি ক'লো চাকৰি পুনৰ দিয়া মানুহ আছে জানো নাই পৃথিৱীত আৰু থাকিব পাৰে ক'ৰবাৰ পৰা থাকিব পাৰে কিন্তু এনেকুৱা 2 নম্বৰ গৈ আইদিন ধৰা পৰিবই গতিকে সেইবিলাকত আপুনি যাব নালাগে জিলা নিৰ্বাচন ভালকে কৰক চাকৰিটো লওক এইখিনি মই জনাইছো যদি কিবা ক'ব লগা আছে কমেন্ট সেকশনত লিখিব ধন্যবাদ জয়